অখিল গগৈ ভাবমূৰ্তি নষ্ট কৰিবৰ বাবে সন্ত্ৰাসবাদী সজাবলৈ চৰকাৰে উঠি পৰি লাগিছে। কৃষক নেতা অখিল গগৈৰ জামিন নাকচ হোৱাৰ পাছতেই সমগ্ৰ অসমতে প্ৰতিবাদ হৈছিল আৰু ৰাইজৰ মাজৰ পৰা প্ৰতিক্ৰিয়া আহিছিল। সকলোৱে একেমুখে কৈছিল সোণোৱাল চৰকাৰে ভয় কৰি অখিল গগৈক জেলত ভৰাই ৰাখিছে। ইয়াৰ পাছতেই ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ জেলত থকাৰ লগত কোনো ধৰণৰ ৰাজনীতি জড়িত নহয় বুলি কৈছিল। কা আন্দোলন কৰাৰ বাবে চৰকাৰে অখিলক জেলত ৰখা নাই, আদালতেহে মাওবাদীৰ কাৰ্যকলাপৰ প্ৰমাণ পাই জেলত ভৰাই ৰাখিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰাৰ পাছতেই মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তনৰ বাকৰিত অখিল গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে মন্ত্ৰীজনক উভতি ধৰি কয়, হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক আক্ৰোশত এই কথা কৈছে। কা আন্দোলনৰ গুৰুত্ব যাতে অখিল গগৈ আৰু ৰাইজৰ দললৈ নাহে, ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তেওঁ এই মন্তব্য কৰিছে। অখিল গগৈ ভাবমূৰ্তি নষ্ট কৰিবলৈ সন্ত্ৰাসবাদী সজাবলৈ চৰকাৰে উঠি পৰি লাগিছে বুলি কমল কুমাৰ মেধিয়ে কয়। লগতে কয়, অখিল গগৈক কা আন্দোলনৰ সময়ত কা আন্দোলন কৰাৰ বাবে গ্ৰেফতাৰ কৰি এতিয়া এটাৰ পাছত আন এটা গোচৰ জাপি দি জেলত ভৰাই ৰাখিব খুজিছে, যি কথা অসমৰ ৰাইজে বুজি পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈৰ জামিন নাকচ হোৱা বিষয়ত এটা বক্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। এই বক্তব্য সম্পূৰ্ণৰূপে ৰাজনৈতিক আক্ৰোশত দিয়া বক্তব্য আৰু কা আন্দোলনৰ চেণ্টিমেণ্টটো যাতে অখিল গগৈ আৰু ৰাইজৰ দললৈ নাহে, ৰাইজক বিপথে পৰিচালিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্য প্ৰদান কৰিছে। আমি সকলোৱে জানো অখিল গগৈ ডাঙৰীয়াক 2020 চনত ডিচেম্বৰত যেতিয়া কা আন্দোলনৰ নেতৃত্ব লৈছিলে তেতিয়া অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিলে। কা আন্দোলনত চাবুৱাত আন্দোলনৰ সময়ত শিলগুটি দলিয়াই আৰক্ষীক দাঁত ভঙা বুলি এটা গোচৰ ৰুজু কৰিও অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিলে। পৰৱৰ্তী সময়ত সেই গোচৰ NIA হস্তান্তৰ কৰা হৈছিলে, যাক লৈ সমগ্ৰ অসমবাসীয়ে এটা হাস্যকৰ গোচৰ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। 2020 চনৰ ডিচেম্বৰত কা আন্দোলন কৰাৰ কাৰণে অখিল গগৈ গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়ালে আৰু তাৰ পিছত 2009 চনৰ এটা গোচৰ NIA হস্তান্তৰ কৰা হ'ল আৰু NIA হস্তান্তৰ কৰি মাওবাদীৰ লগত সম্পৰ্কিত এটা গোচৰত সম্পৃক্ত কৰি দিয়া হ'ল। কিন্তু মূলতঃ কা আন্দোলন কৰাৰ কাৰণে যে অখিল গগৈ গ্ৰেপ্তাৰ কৰিছে এইটো কথা সকলোৱে জানে, সকলোৰে মনত আছে। আজি 1 বছৰ পুৰণি এই ইতিহাস। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ইতিহাসক বিকৃত কৰি বক্তব্য প্ৰদান কৰিছে। কা আন্দোলনৰ নেতৃত্ব দি গ্ৰেপ্তাৰ হোৱা অখিল গগৈ এতিয়া কা আন্দোলনৰ যাতে চেণ্টিমেণ্টটো অসমবাসী ৰাইজৰ পৰা আঁতৰাই নিবৰ কাৰণে আৰু অখিল গগৈক সন্ত্ৰাসবাদী মাওবাদী সজাই অখিল গগৈৰ ভাবমূৰ্তি নষ্ট কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্য প্ৰদান কৰিছে। অখিল গগৈ মাওবাদী বুলি আজিলৈকে কোনো তথ্য প্ৰমাণ দাঙি ধৰিব পৰা নাই। তাৰপিছতো তেখেতক আজিলৈকে জামিন প্ৰদান কৰা হোৱা নাই। এই গোটেই প্ৰক্ৰিয়াটোত এক ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি অসমবাসী ৰাইজে ভাল ধৰণে জানে। এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত আলফাৰ লগত সম্পৰ্ক ৰখা, আলফাৰ হৈ ধন দাবী কৰা গোচৰত তেখেতে গ্ৰেপ্তাৰ হৈছিলে। তাৰপিছত তেখেতে জামিন পাইছিলে। আলফাও নিষিদ্ধ সংগঠন, মাওবাদীও নিষিদ্ধ সংগঠন। আলফাৰ লগত সম্পৰ্কিত গোচৰত হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জামিন পালে, তাৰপিছত তেওঁ অসমৰ প্ৰভাৱশালী মন্ত্ৰী হ'ল। এতিয়া অখিল গগৈৰ ক্ষেত্ৰত কি কাৰণে এনেকুৱা ধৰণৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে? হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই এই কথা প্ৰমাণ কৰিছে যে অখিল গগৈৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ আছে। জাতীয় জনগোষ্ঠীৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, ইনকলাব জিন্দাবাদ, কা বাতিল হ'ব লাগিব, অখিল গগৈ মুক্তি দিব লাগিব, বিনা চৰ্তে মুক্তি দিব লাগিব, ইনকলাব জিন্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, ভূপেন্দ্ৰ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসমীয়া ৰাইজ জিন্দাবাদ, আমি নামানো, আমি নুবুজো,
বাতিল হ'ব লাগিব সৰ্বানন্দ হুঁচিয়াৰ নৰেন্দ্ৰ মোদী হুঁচিয়াৰ অখিল গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ